চাওক, অতি পৰিতাপৰ বিষয়। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰাজধৰ্ম পালন কৰা নাই, সেইটো আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা আমি দেখিবলৈ পাইছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। কিয়নো যোৱাকালি যি চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ যি মেম্বাৰসকলক আমি দেখিবলৈ পালোঁ, আটাইতকৈ দুখ লগা কথা, এজনো হিন্দু বাঙালী প্ৰতিনিধি আমি CSBত আমি অন্তৰ্ভুক্ত কৰিব লগা দেখিবলৈ পোৱা নাই। আৰু ইয়াৰ আগতেও যি নমিনেটেড MCLA আমি আমাৰ হিন্দু বাঙালী কমিউনিটিৰ পৰা এজনো প্ৰতিনিধি আমি অন্তৰ্ভুক্ত কৰা দেখিবলৈ পোৱা নাই। তাৰ কাৰণে আজি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ আৰু গৰিহণা দিছোঁ। কিয়নো আজি যদি চাবলৈ যায়, বিটিচিত আমি 3 লাখৰো অধিক হিন্দু বাঙালী মানুহ আমি ইয়াতে বসবাস কৰি আছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দেৱৰগাঁও সমষ্টিৰ পৰা আটাইতকৈ যথেষ্ট বেছি ভোট আমি হিন্দু বাঙালী সমাজৰ পৰা আমি তেখেতক বিপুল ভোটেৰে আমি দেৱৰগাঁও সমষ্টিৰ পৰা জয়যুক্ত কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ পিছতো কিয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ এই জাতিটোক লৈ কিয় ভেকু ভাওনা খেলি আছে? ইয়াৰ কাৰণে এতিয়াও সময় আছে। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা অনুৰোধ কৰিছোঁ, এতিয়াও সময় আছে, আপুনি আমাৰ যিটো কমিউনিটি, যিটো আমাৰ সমাজ, হিন্দু বাঙালী সমাজৰ পৰা এজন প্ৰতিনিধি CSBত অন্তৰ্ভুক্ত কৰক। যদি নকৰে তেনেহ'লে আগন্তুক দিনত যি নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচন, তাতে আমি আমাৰ যি ভোটৰ যিটো পাৱাৰ, এই ভোটৰ মাধ্যমত কিন্তু আমি জবাব দিবলৈ বাধ্য হ'ম। ধন্যবাদ।